প্ৰতি বছৰৰ দৰে এইবাৰো আমি ভোগালী বিহুৰ আগমুহূৰ্তত আমি মাছ আমাৰ এই কেন্দ্ৰটোৰ যোগেদি একুৱাকালচাৰ বায়'ডাইভাৰ্চিটি কেন্দ্ৰৰ যোগেদি আমি মাছ বেচিবলৈ ওলাইছোঁ। আন বছৰৰ দৰে আমি ভাবিছোঁ যে এইবাৰো আমাৰ যিখিনি বিক্ৰী সুলভ মূল্যত যিটো বিক্ৰী সেইটো ভালদৰে হ'ব, সেই আশাৰে আমি আৰম্ভ কৰিছোঁ। আৰু আমি ভাবিছোঁ যে আজি 12 তাৰিখে যিখিনি বিক্ৰী হয় আৰু যিখিনি বাকী থাকে কালিও আমি ৰাতিপুৱা এবাৰ আমি বিক্ৰী কৰিম। এইটো যোৱা 4-5 বছৰ ধৰি আমি এইটো কাম কৰি আছো। সবচে ডাঙৰ মাছ কোনে কৈ কৰিলে কিমান এতিয়ালৈকে 6 কিলো এটা গৈছে। আমাৰ ইয়াৰে এজন অধ্যাপকে লৈছে এতিয়ালৈকে, আৰু ওলাব তেনেকুৱা মাছ। নিশ্চয় আছে, নিশ্চয় আছে। স্যার, মুখ্যমন্ত্রী এটা দামৰ নিৰ্ধাৰিত কৰা দিছে, এই দামত বিক্ৰী কৰা হৈছে নে? না, আমি যিটো বজাৰৰ যিটো দাম তাতকৈ আমি কমতে দি আছো। মানে মুখ্যমন্ত্ৰীৰ কিমান মান আমাৰ মানে এতিয়া মই ফটকৈ মোৰ মনত নাই, বিভিন্ন ৰেট দিয়া আছে। আপোনালোকে আগত গ'লে আমাৰ এখন চাৰ্ট মাৰি থোৱা আছে, কিন্তু মিনিমাম 1 কিলোটো 200 টকা আমি তেনেকে দি আছো। মই নতুন বছৰৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছো। মই প্ৰফেচাৰ যোগেন চন্দ্ৰ কলিতা, এই বিভাগৰ জুলজি ডিপাৰ্টমেণ্টৰ মই আগৰ হেড, এতিয়া প্ৰফেচাৰ। আমাৰ মানে গোটেই ডিপাৰ্টমেণ্টে, জুলজি ডিপাৰ্টমেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিৰ সহযোগত অসম চৰকাৰ, ভাৰত চৰকাৰৰ গোটেই বিভিন্ন প্ৰচেষ্টাত আমি এইখিনি ডেভেলপ কৰিছোঁ। ইয়াতে মাছৰ উৎপাদন হয়, মুৰ্গী কণীৰ পৰা, হাঁহৰ পৰা, মুৰ্গীৰ পৰা, সকলো মানে ভোগালীত আমাক যি বস্তু লাগে, নাৰিকলৰ পৰা একে তামোললৈকে, এই গোটেইখিনি আমাৰ ইয়াত কৰিব পৰা হৈছে। আৰু যিটো ভাৰতবৰ্ষত আজি কোনো বিশ্ববিদ্যালয়ে এনেকুৱাকৈ এটা ইউনিট মানে মডেল খাৰা কৰিব পৰা নাই। আমাৰ ইয়াত গুৰিত আছে অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম, তেখেতে ইয়াতে আহি প্ৰায় 1 ঘণ্টা সময় নিজে বিভিন্ন ধৰণে চাই আমাক পৰামৰ্শ দি গৈছে। আৰু এট দ্য চেম টাইম আমি দেখা পাইছোঁ যে যোৱা 2 দিনৰ আগত চিফ ছেক্ৰেটাৰী, অনাৰেবল ভাইচ চেঞ্চেলৰসকল, ৰেজিষ্ট্ৰাৰসকল, গোটেই পৰিয়াল গুৱাহাটী ইউনিভাৰ্চিটি আমাক সহযোগ কৰিছে। ইয়াৰ গুৰিৰ মানুহজন হ'ল প্ৰফেচাৰ দণ্ডধৰ শৰ্মা। প্ৰফেচাৰ দণ্ডধৰ শৰ্মা মোৰ ষ্টুডেণ্ট আছিল, তেওঁ ফিচাৰীত একেবাৰে বিশাৰদ, গতিকে তেখেতে ডেভেলপ কৰিছে। ইয়াত আনাদাৰ এছপেক্ট আছে, ভোগালীৰ লগতে ভোগৰ লগতে অন্য এটা এছপেক্ট আছে যে আমি গোটেই ফিছৰ অৰ্নামেণ্টেল ফিছ, যিটো আমি অলংকৃত মাছ বুলি কোৱা হয়, প্ৰায় 100তকৈও বেছি প্ৰজাতি আছে। সেইখিনি ইয়াতে ভিতৰত সংৰক্ষণ হৈ আছে। আৰু আমি মিডিয়াৰ যোগেদি এইটো অসমৰ ৰাইজলৈ, ভাৰতবৰ্ষৰ ৰাইজলৈ যোৱাটো বিচাৰিছোঁ। প্ৰথমতে মই সকলোকে মানে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু আজি গম পাইছোঁ যে ইয়াতে মাছ, হাঁহ, মুৰ্গী সকলোবোৰ বস্তু পোৱা যায়। আৰু ৰাতি মানে এসাঁজ খাম বুলি ইয়াৰ পৰা মানে ল'ব আহিছোঁ। চাওঁ কি পাওঁ, কি লওঁ। আৰু শেষৰ ফালৰ পৰা মানে সকলোকে শুভেচ্ছা যাচিলোঁ ভোগালী বিহুৰ। পৰিয়ালৰ সৈতে এসাঁজ মানে খাম আৰু আজি। পিঠা বনাইছোঁ। ঠিক বিহু বুলিয়ে নহয়, আমি বছৰটোৰ গোটেই বছৰ জুৰি এইটো চলে। তথাপিতো বিহু বুলি অকণমান আমাৰ যিহেতু আমাৰ সকলোৰে প্ৰয়োজন হয়, এটা ভাল মাছ বিচাৰি পেলাই চবৰে এটা বিচাৰাৰ যিটো আগ্ৰহ, সেইটো তাৰ উপৰিও আমাৰ ইয়াতে মুৰ্গী আছে, মুৰ্গীৰ কণী, হাঁহ, এইখিনি আমাৰ ইয়াতে উপলব্ধ হয়। আৰু এটা স্বাস্থ্যকৰ পৰিৱেশৰ মাজত এটা ভাল পৰিৱেশত মাছটো আমাৰ ইয়াতে পালন কৰা হয়। গতিকে যিসকল আমাৰ বিশেষকৈ প্ৰথমতে আমাৰ উদ্দেশ্য আছিলে কেম্পাছত যিখিনি মানুহ আছে সেইখিনিৰ উদ্দেশ্যেৰে আমি এইটো কাম কৰিছিলোঁ। কিন্তু পিছত আমাৰ বাহিৰৰ মানুহো, আমাৰ যিখিনি ফেকাল্টি মেম্বাৰ বাহিৰত থাকে, কেম্পাছৰ বাহিৰত থাকে, তেওঁলোকৰো যথেষ্ট আগ্ৰহ এইটোৰ প্ৰতি, তেওঁলোকৰো যথেষ্ট উদ্যোগ লয় এই প্ৰক্ৰিয়াটোত। আৰু এই প্ৰক্ৰিয়াটো আমাৰ বহুত বছৰ ধৰি চলি আছে বিশ্ববিদ্যালয়ৰ। আৰু অন্য প্ৰসংগত যাওঁ, মুখ্যমন্ত্ৰীয়ে এটা দামৰ নিৰ্ধাৰিত দাম দিছে, সেই দামৰ তাতকে কমতে হৈছে।
তাতকে কমতে হৈছে, তাতকে কমতে আমি দিয়া ব্যৱস্থা কৰিছোঁ। কাৰণ আমাৰ এইটোত প্ৰফিটটো আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, আমাৰ যিহেতু ছাষ্টেইন কৰাটোহে আমাৰ কাৰণে দৰকাৰী, গতিকে আমি কম দামতে দিবৰ কাৰণে সক্ষম হৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।